মই গধূলি যেটো নামঘৰত নাম কীৰ্তনৰ আহ্বান জনাইছো তাৰ লগতে মই ইছলাম ধৰ্মী লোকসকলক নামাজত গীৰ্জাত যোৱা লোকসকলক চাৰ্চ সাৰ্ভিসৰ সময়ত উপাসনাৰ সময়তো অকণমান প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাম কাৰণ এইটো আমাৰ হিন্দু ট্ৰায়াম্ফ নহয় দিস ইজ এ ট্ৰায়াম্ফ অফ ইণ্ডিয়ান সিভিলাইজেশ্যন ভাৰতীয় সভ্যতাৰ বিজয় ই এটা ধৰ্মৰ বিজয় নহয় এজন আক্ৰান্ত আহিছিল আৰু ভাৰতৰ উপাসনাৰ স্থলী এটা ভাঙি দিছিল আমি সকলোৱে জানো যে বাবৰ এজন আক্ৰান্ত আছিল গতিকে আৰু সেই আক্ৰান্তজন এনেকুৱা নাছিল যে অকল হিন্দুক আক্ৰমণ কৰিছিল তেওঁ ভাৰতবৰ্ষক পৰাধীন কৰিছিল গতিকে ব্ৰিটিছ কলোনিয়েলিজম আৰু বাবৰৰ আক্ৰমণ বা বাবৰৰ সাম্ৰাজ্য প্ৰতিষ্ঠাৰ মাজত কোনো দৰাচলতে পাৰ্থক্য নাছিল বাবৰ ওয়াজ এ ফৰেন পাৱাৰ আৰু বাবৰে আমাক আমাৰ উপাসনাৰ স্থলী যিয়ে ধৰ্মৰ নহওক কিয় ধ্বংস কৰি নিজৰ নামত মছজিদ বনোৱাই হওক বা আন হওক মই ভাবো ই কোনো ভাৰতীয়ই ই একচেপ্ট নকৰে গতিকে কালি অসমত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এই প্ৰাণ প্ৰতিষ্ঠাৰ মহা উৎসৱটো পালন কৰাৰ বাবে মই আহ্বান জনাম কালি দিনটোলৈ মোৰ আৰু এটা বিশেষ অনুৰোধ যে স্বাভাৱিকভাৱে কালি দিনটোত মানুহৰ মনত উৎসাহ থাকিব আবেগ থাকিব মানুহে কৰবাত হয়তো ৰাস্তালৈকে ওলাই আহিব কৰবাত হয়তো অকণমান এটা যেটো সমদল বা অলপ উৎসাহ উদ্দীপনা কোনোবাই ফটকাত ফুটাব কিন্তু মই এটাই আহ্বান জনাম যে ইয়াৰ মাজতো সাম্প্ৰদায়িক শান্তি সাম্প্ৰদায়িক সম্প্ৰীতি এইটো আমি ৰক্ষা কৰিব লাগিব মই আমাৰ জিলা উপায়ুক্তসকলক ইতিমধ্যে নিৰ্দেশ দিছো যে স্পৰ্শকাতৰ অঞ্চলবিলাকত যাতে কোনো মানুহ ওলাই আহিব নোৱাৰে স্পৰ্শকাতৰ অঞ্চলসমূহত যাতে পুলিচৰ ভিজিলেন্স ভাল থাকে পুলিচৰ পেট্ৰোলিং ভাল থাকে আৰু বিশেষকৈ সেনসিটিভ এৰিয়া অসমত বহুত আছে সেই সেনসিটিভ এৰিয়াবিলাকত যাতে এডুকুৱেট পুলিচ পেৰামিলিটাৰী ডিপ্লয় হয় আৰু আমি ৰাইজকো অনুৰোধ কৰিম যে কালি দিনটোত বহুত বেছি কাৰণ কালি দিনটো এটা নিজৰ ঘৰত নিজৰ নামঘৰত নিজৰ মছজিদত নিজৰ গীৰ্জাতে আমি আবদ্ধ থাকিব লাগে আৰু এটা সকলোৱে নিজৰ যেটো সেনসিটিভিটি বুলি কয় সেই সেনসিটিভিটিটো কালি মেইনটেইন কৰাটো খুব উচিত বুলি মই অনুভৱ কৰোঁ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে দোকান গধূলি খুলিব গতিকে বিভিন্ন জায়গাত পৌৰ নিগমসমূহে কালি ভাল কৰি লাইটিং কৰিব পাৰে দোকানবিলাকেও নিজৰ দোকানৰ সন্মুখত লিচু লাইট আদি জ্বলাব পাৰে তেনেকৈ পালন কৰিলে নিজৰ ঘৰ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত যদি আমি ইয়াক পালন কৰোঁ কৰবাত চকত ওলাই যাই কিবা কৰাতকৈ যিমানে পাৰো নিজৰ ঘৰখন নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো এইখিনিক আমি যিমান প্ৰদীপেৰে আলোকেৰে সজাই তুলিব পাৰো সিমানে আমাৰ মনটো ভাল লাগিব গতিকে অহাকালি দিনটো এটা ভাৰতবৰ্ষৰ সভ্যতাৰ এটা বিজয়ৰ দিন ভাৰতৰ সভ্যতাই 500 বছৰ পিছত এটা নিৰ্ণায়ক বিজয় লাভ কৰিবলৈ সক্ষম হ'ল সেইবাবে মই কালি দিনটো অত্যন্ত শান্তি সম্প্ৰীতি আৰু সমন্বয়ৰ মনোভাৱেৰে পাৰ কৰিবলৈ আহ্বান জনাম